দেখিছ না মাৰ বাপেৰ সংসাৰখন কিমান হুমধুৰ দেখিছ নাই তই ৰাতিপুৱা বা কাম বন কৰি আজৰি হৈ গ'লো মই ভাত পানী বনাই মেলি কেতিয়াবা পাই আজৰি হলো হা বুঢ়ীও খালে ল'ৰা ছোৱালীও খালে খাই সব ভাগে ভাগে গুচি গ'লগে কিন্তু আমাৰ এইটো মৰিবলৈ যোৱাটো এতিয়ালৈকে উঠাই নাই শুই আছে ওৱা মোৰ গিৰিয়েক নহয় নহয় ই মোৰ গিৰিয়েক নি ই মোৰ গিৰিয়েক নহয় নহয় মোৰ 3 নম্বৰ ল'ৰাটো আকৌ এটা পালো নহয় ডাঙৰটো তাৰ পিছতে হেতু এতিয়া হে বুঢ়াটো এটো গিৰিয়েক নহয় এটো মোৰ হে কেছুৱা হে জানিবা একেবাৰে ঠেহ পাতি পাতি শুই থাকিব ঘৈণীয়াকে চাইকে খাই খাবলে নুহুনে হে শুই থাকিব আহুচোন বোলে যাওঁচোন বোলে মানুহজনে কি নকৰিবলৈ কৈ আছে কওঁগেচোন বোলে নাই এ বতৰ বেয়া কালি পৰহিবা কৈ আছে বোলো মিললে যা ঐ নেযায় মিললে নেযায় ঘৈণীয়েকজনী যাব লাগিব মিললে তাৰ সন্মুখত ভাত পানী বাঢ়ি দিছে ঠেহ পাতি শুই আছে আৰু যদি 5 মিনিটৰ পিছত শুই উঠি নাহা নহয় কথা কিন্তু বেয়া হ'ব মই কিন্তু কৈ দিছো দেই ও কেলে বকি আছ হে ল'ৰাটো মন চন বেয়া হেকানে শুই আছে তইনো কেলে বকি থাকিব লাগে এ আপুনি মনে মনে থাকক দেই মা মাজত নোহোমাব কিন্তু কৈ দিছো মই এ কতনো মই মাজত সোমাইছো বাৰু এ এনেকে বাৰু নিজৰ ল'ৰাটোক বকি থাকিলে ভাল লাগে নি বাৰু হে মই হলে শুনি বেয়া পাওঁ দেই আপোনাৰ নিজৰ ল'ৰাটো অকল আপোনাৰ নহয় নহয় গম পাইছা নাই সেইটো মোৰ গিৰিয়েক হয় মোৰ আছে নহয় ক'বলগীয়া এতিয়া সেই দুটা ল'ৰাৰ বাপেক হৈ পেলানি ঠেহ পাতি কালিপা অকণমানি কথা এটা ঠেহ পাতি এতিয়া ব্লেংকেট লৈ শুই আছে অকমান দেৰি পিছত যদি উঠি নাহে মই চুচৰাই দিমগে মই কিন্তু মিললে গৈ ধান কুটাই আপোনাক খুৱাবলৈ নাই ভাত দেই ভিহে মোক বিয়া কৰাইছে মই তাক বিয়া কৰা নাই নহয় মই মতা নে মাইকী এ তই আকৌ মতা নে মাইকী তইহে জানিবি মই দেখোন মাইকী যেনেই দেখোঁ ও আইতা মাক তুমি কেলে দম দিছা হে তোৰ মাৰক দম নাই দিয়া একেবাৰে মাকক একো কবই নাই ল'ৰাই আহি একেবাৰে টেপেককে মাতিবহি ও মা তুমিনো কেলে লাগি আছা মই লাজ পাওঁ নহয় লগৰ ল'ৰা ছোৱালীখিনিৰ লগত মই আগফালে মাৰ্বল খেলি আছো নহয় কিবা সিহঁতি দল লাগিছা বুলি ঘৰলে গ'লগে এইবোৰ হেৰি বেলেগ কথাত সৰু ল'ৰা ছোৱালীয়ে মাত নেমাতিবি দেই তহঁতক কেলে কি নেলাগো তোৰ লগৰ ল'ৰা ছোৱালীকেইটা সেই খেলাই গ'লগে কাৰণে এতিয়া দৌৰি গুচি আহিছ মোৰ ওচৰলৈ এই লগ নাইকিয়া হ'ল যদি যা বাপেৰক লৈ যাগে বাপেৰে এনেহে শুই আছে যা বাপেৰক লৈ যা মাৰ্বল খেলগে যা এটা শুইয়ে আছে নি ভালে হ'ব মই দেউতাৰ লগত খেলিম ও দেউতা ভাল বুদ্ধিটো দিলি এতিয়া সেই ল'ৰাটোকে দুঠাপ দিব চাবিচোন বাৰু মই মিছা কৈছো যদি ল'ৰাটোক মাৰিব পাৰে বাপেকে হে কি কৰিলে ল'ৰাটোৱে কি জগৰ লগালে চুই চাওকচোন সি দম আছে যদি চুই চাওক হে সি অকলে পোৱা নাই নহয় ময়ো পাইছো তাত হাত দি চাওক ল'ৰা গাত ও দেউতা তুমি এনেহে শুই আছা মায়ে মোৰ লগত মাৰ্বল খেলিবলৈ পঠিয়াইছে ব'লা খেলোংগে থাপৰ খোৱা আগতে এইখিবা আঁতৰ পেট পেটাই নাথাকিবি শুবলৈ দে শান্তিত যা মাৰ লগত খেলগে মায়েহে কৈছিলে তোমাৰ লগত মাৰ্বল খেলিবলৈ মই আকৌ এনেহে কালি খালোগে ও মা তুমিনো দেউতাৰ লগত মাৰ্বল খেলিবলৈ কেলে কৈছিলা মায়ে দেউতাই এতিয়া মোক গালি পাৰিছে এক থাপৰ দিম বুলি কৈছে মোক এক থাপৰ দিয়ে দি চাওকচোন বাপেৰে কেনেকে এক থাপৰ দিয়ে মই থাকোঁ দে হে এনে কেলে শুই থাকিব লাগে বিচনাখনত বাপেক হ'লে নহ'ব দেই খগেন কৈ দিছো কিন্তু এনে বাপেকটো হৈ লাভ নাই নহয় হা বাপেক হৈ এতিয়া কি আদৰ্শ দেখাইছে শুই আছে ঠেহ পাতি লাজ লগা নাই ইফালে এটা ডেকাই হ'ল দাড়ি চুলি গজিলে এই ছোৱালীয়ে পতাই ফুৰিছে ইফালে এইটো ডাঙৰে হ'ল সি আকৌ বাপেকটোৱে ঘৈণীয়েকৰ লগত ঠেহ পাতি শুই আছে চা এতিয়া আগৰ দিন নাই আকৌ দেই ঠেহ পাতি থাকিব মই গৈ ওচৰত তেলাই মেলাই মূৰ চুৰ মালিচ কৰিমগে সেইবোৰ কিন্তু নহয় এতিয়া উঠি আহিবলৈ কৈছো ভালে কিন্তু দেই অ বুঢ়াৰী তই মানে বকিয়া আছ ন তোৰনো মুখখন ইমান চোকা নে বাৰু সেই কেনেকে চোকা কৰিলি নহয় মা আপোনাক মই কৈ দিছো দেই মাজত নোসোমাবলৈ গিৰিয়েক ঘৈণীয়েকৰ কথা মাজত আপোনাক নোসোমাবলৈ বাৰ কৈ থাকিব লাগিব নেকি সেই মানুহটোক মই কেনেকে সহ্য কৰি থাকোঁ কেনেকে শুই আছে বাৰু ব্লেংকেটখন মেৰিয়ে এতিয়া 11-12 বাজিলে মিললৈ যা বুলি কৈছে মিললৈ নাযায় গেলামাল দুটা বজাৰ কৰি নিব দিছো গেলামাল বজাৰ কৰি নিদিয়ে মই ভাত পানী ৰান্ধিব সময়তহে গম পাওঁ মই অকণমান দেৰি আছে বহুত দেৰি চালো কিন্তু এইবাৰ নহ'ব ঐ খগেন বৰুৱা উঠিবলৈ কৈছো খগেন উঠ কেনেকে শুই আছে এইটো খগেন এ কি হ'ল হে তোৰ মূৰত শুই আছো নি মই মূৰত শুই থকা নাই নহয় তোৰ উঠিবলৈ কৈছো মই উঠিবলৈ কল কিমান দেৰি হ'ল সময় কিমান হ'ল এনেকে ক'লে মই নুঠো মোক ভালকে ক'ব লাগিব মই তেতিয়াহে উঠিম মই ইয়াতকে ভালকে ক'ব নোৱাৰো দেই খগেন মই ইয়াতকে ভালকে ক'ব নোৱাৰো উমনি লোৱা সেই কুকুৰা বাহটোৰ দৰে গোটেই একদম বিচনাখন উহুমাহুম গোন্ধাইছে এই ঘুকুটিয়াই শুই আছে ব্লেংকেটত লৈ উঠিবলৈ কৈছো কিন্তু মই আঙুলি জোকাই নাথাকিবি দে চকু আগত ভাঙি পেলাম আকৌ আঙুলি ভাঙি হাতত দি দিম গম পাবি ক'লে কথা অকণমান ভালকে কবি মই ইয়াতকে কথা ভালকে ক'ব নোৱাৰোগে দেই মই ইয়াতকে বৈ একেবাৰে মৰম চেলাই ক'ব নোৱাৰো মই উঠিবলৈ কৈছো নে মই উঠিবলৈ কৈছো খগেন উঠিছনে খগেন ও
ভগুৱাই পেলাইছে এইবোৰ চাই থাকিব নালাগে বল বল বাহিৰলৈ যাওঁ বল খগেন চা খগেন তোক মই বোপাই তোক মই কি বুলি মাতিম ক ইমান ভালকে তোক মই বুজাওঁ সোনকালে উঠিবি দুটাকে ল'ৰা তুলি পেলাই তই যদি এতিয়া দেৰিলৈকে শুই থাক কি আদৰ্শ দেখাইছ বাৰু তই হে ল'ৰা ছোৱালীয়ে কাক অনুকৰণ কৰে ল'ৰাই বাপেকক অনুকৰণ কৰে ছোৱালীয়ে মাকক আৰু এতিয়া মোক অনুকৰণ কৰিবলৈ ছোৱালীও নাই খগেন তই কেলে উঠালে উঠচোন তই মোক যিমানে অশান্তি কৰি থাকিবি মই আদৰ্শবোৰ ঢাকি ৰাখিম মই উলিয়াই নিদিওঁ ল'ৰা ছোৱালীয়ে মোক অনুকৰণ কৰিবলৈ মই ঢাকি দিম চব আদৰ্শ খগেন ঐ মই যদি গম পালোহেঁতেন বিয়াৰ আগতে তই এনেকুৱা বুলি মই তোলৈ নাহিলোহেঁতেন গম পাইছ নাই মই কি ল'ৰা নাইকিয়া হোৱাৰ কাৰণে তোৰ ওচৰলৈ আহিছিল নেকি মোকতো বিচৰা ঢেৰ আছিলে তই কেলে ওপৰতে জঁপিয়াই পৰিছিলিগে তই জোৰকে আনি পেলাই মোক আজি ইমানখন অত্যাচাৰ কৰিছ কমখন অত্যাচাৰ কৰিছনে তই কিমান কষ্ট সহ্য কৰিছোঁ মই দুটা ল'ৰা অকলে তুলিছোঁ মই অকলে পাইছোঁ অকলে তুলিছোঁ তই তয়ো মোৰ কেঁচুৱা নিচিনা হলি আহ অকণো দুখ বুজি নাপাওঁ তই মোৰ আজি মতা থাকিও মতা নাইকিয়া নিচিনা হৈছে ইমান কাম কৰিব লাগে মই মতা কাম মাইকী কাম চব কৰিব লাগে মই তই মোৰ টেষ্টটো পৰা খাই দিলি খগেন তই মোক জীয়াই খাই পেলালি মোৰ ইমানবোৰ দৰা আহিছিলে ইমানবোৰ ভাল দৰা আহিছিলে মই ভুল কৰি পেলালো ঠাণ্ডা মুণ্ডা নিবুকা দেখি ভাবিলো এইটো বোলো হাতৰ মুঠিত ৰাখিব পাৰিম নাই মোক একেবাৰে ভৰিৰে মুহাই থৈছে খগেন তই উঠিছ নাই বা তোক মই দিনক দিনে সহ্য কৰিব নোৱাৰা হৈ গৈছো গম পালি নে ল'ৰা ছোৱালীকেইটা মোৰ ল'ৰাকেইটা বাপেক নাইকিয়া নিচিনা হ'ল বাপেক থাকিও বাপেক নাইকিয়া নিচিনা হ'ল যেনি তেনি জেউৰা ভাঙি ঘূৰি ফুৰে মানুহৰ মুখত ল'ৰাকেইটা বদনামেই শুনি থাকো নাই খগেনৰ গুৰুত্বই নাই খগেন পানী কেঁচুৱা হৈ আছে নহয় উঠাই নাই উঠিছ নাই তই প্ৰিন্সি তুমি সদায় কৈ থাকা নহয় আমাৰ ভাল পোৱা কথা ঘৰত নাই কোৱা বুলি ব'লা আজি ঘৰলৈকে একেবাৰে লৈ যাওঁগে নহ'লে তুমি আৰু কিমান কৈ থাকিবা মোক আমাৰ ঘৰখন আকৌ বিৰাট কমফৰ্টেবল দেই তুমি মাক দেখিলে গম পাবা মাক কিমান ভাল মানুহ বুলি ভাবিছা তুমি মোৰ লাজ লাগিব নহয় মই কেনেকে সোমামগে বাৰু তোমালোকৰ ঘৰত সেই লাজ লাগিবলৈ কিডাল আছে আকৌ মাৰ লগত পুৰা ধুনীয়াকৈ মই মাক চব কথা কৈয়ে থৈছোঁ আমাৰ ৰিলেশ্যনশ্বিপটোক লৈ পেলাই বাকী দেউতাকটো তুমি তোমাৰ নিজৰ দাদা বুলিয়ে ভাবিব পাৰিবা গম পাইছা আমাৰ যে ঘৰত ছোৱালী নাই ভাইটি আৰু মইহে সেইকাৰণে মায়ে তোমাৰ একদম নিজৰ ছোৱালীগতে মৰম কৰিব গম পাইছা নাই সেইকাৰণে তুমি চিন্তাই কৰিব নালাগে ব'লা যাওঁ ব'লা আৰু এয়ানো কোন আহিলে আকৌ আমাৰ দেহা আহিলে এই লগতনো এয়া কাক আনিলে হয় কোনোবা বাইক চাইক যেন পাইছো পাই দেখাত আকৌ ডাঙৰ লাগিছে দেহা ব'লা সেই যে আমাৰ আইতা দেখিছা নাই এতিয়া টেনচনে নাই আৰু ব'লা আইতা কৰানো মোৰ কিবা লাজহে লাগিছে পাই কৈজনী লাজ কৰিব নালাগে নহয় মই আইতাক মাতিয়ে দিছো আইতা এখিলা আহোচোন দেখিলা আহক লগত তোক মতা নাই নহয় মই আইতাকে মাতিছিলো উজ্জা কি লাগে তোক সৰু ল'ৰা একেবাৰে কথা শুনা আইতা এখিলা আহোচোন এইখিনিতে আছো সেইখিলে নগলেও হ'ব ক আইতা এওক চিনি পাইছে নাই আপুনি নকলেনো কেনেকে চিনি পাম তথাপিতো ভাবি লৈছো আৰু কোনোবা বাইক চাইকে বোলো পাতি লৈছ নেকি পৰাণ তোমাৰ আইতাই কি কথা ক'লে আকৌ বাইক চাইক লাগিছে বুলি মই অকমান আকৌ সেই চেহেৰা থকা ছোৱালী আকৌ সেইকাৰণে শকত ডাঙৰ আইতাহঁত পুৰণা মানুহ নহয় জানো বয়সো হৈছে নহয় সেইকাৰণে ধৰিব পৰা নাই আকৌ তুমিচোন আকৌ কৈছিলা সেই কমফৰ্টেবল পাবা বুলি আমাৰ ঘৰত আইতা এতিয়াও ধৰিব পৰা নাই নেকি জানো পাই মই হলে ধৰিব পৰা নাই দেই সেই মায়েহে ধৰিব পাৰিব কোন নহয় শুন যাচোন যা মাক মাতিকে যা নহ'লে ধৰিব পাৰিছো দেই আইতা মই আকৌ ধৰিব পাৰিছো আকৌ দেই দাদাৰ লগত সেয়া কোন হ'লেও মাক মাতি দিমগে কেলে আহিছিলো মই খগেনলৈ মই কেলে আহিছিলো মই কাবালৈ যোৱা কেইদিন ভাল আছিলে মই কাবালৈ যাওঁগে মা দাদাই কোনোবা ছোৱালী এজনী আনিছে এই আইতা ধৰিব পৰা নাই কেনে এই আইতা মাতিছে তোমাক খগেনৰ পুতেৰে ছোৱালী পলুৱাই আনিলে মই যাওঁ বুলি ভাবিছিলো কাবালৈ পুতেকে ছোৱালী পলুৱাই আনিলে ছোৱালী দিনতে ছোৱালী লৈ আনিলে লৈ আনিলি বাপেৰে মোৰ মূৰটো খাইছে বোলো মইহে কাবালৈ যাওঁগে এতিয়া তয়ে ছোৱালী লৈ আনি ঘৰ সোমোৱালিহি মাই এজনী আমাৰ কি কথাবোৰ কৈছা ন আকৌ তইনো ক'লৈ যাওঁগে আকৌ
কৰিছে চাওঁ তই দিনতে কাক পলুৱাই আনিলি চাওঁ পুতেকে ছোৱালী পলুৱাই আনিলে নহয় হেৰি তালে আনি দিছে বুলি ভাবিছে আকৌ বাপেকলে কিজান ছোৱালী আনি দিছে মূৰত তিষ্টিব পৰা নাই যে সেইকাৰণে বাপেকলে আনি দিছে বুলি উঠি আহিছে ছোৱালী আনিছে বুলি গম পায় ৰাতিপুৱা পৰা বকি আছো বোলো উঠিব লাগে মিললে যাব লাগে বোলো গেলামালৰ বজাৰ কৰিব লাগে ৰেচনৰ চাউল আনিব লাগে সেইবোৰ খবৰ খাতি নাই শুই আছে এতিয়া পুতেকে ছোৱালী আনিলে বুলি ক'লে উঠি আহিছে সেইটোহে পুৰুষ তই মনে মনে থাকচোন ময়ে ভালকে গম পোৱা নাই সিনো কালে আনিছে মই আকৌ সেই বাইক চাইক পাতি লৈছে বুলিয়ে ভাবিছো ভালকে সুধি লওঁ বাইক চাইক পাতি লোৱা যদি একো দিগদাৰ নাই বাৰু মোৰ আপত্তি নাই তাত হেৰি নহয় দেহা তই কাক আনিলি কালে আনিলি কেনেকে আনিলি কচোন এতিয়া বিশদভাৱে ক মোক মা আকৌ দেউতাই সঁচাকে বিয়া পাতিব নি বাপেৰৰ দম আছে নাই বিয়া পাতিবলৈ মোক বিয়া পাতিয়ে যি দুটা সন্তান জন্ম দিলে মোৰহে দম আছে এতিয়া বেলেগলৈ যাবলৈ মইহে যাম এতিয়া কোনোবাই নিয়ে যদি যা যা তই কালে যাও যা যা ইমান তোৰ কথা অথনিৰ পৰা ইমান বকিলো ইমান কেটকেটাই থাকিলো মুখৰ মাত এখা নাই শুলে যি শুলে উঠা নামগুণ নাই এতিয়া আকৌ সেই ছোৱালী এজনী লৈ আহিছে যে মই বোলে কালে যা মই এতিয়া কালে যাম দুটাকে ল'ৰা জন্ম দিয়াৰ পিছত মোক এতিয়া কোনোবাই নিব নি মা মোক এতিয়া কোনোবাই নিব নি নিলেও মই নেযাওঁ মই এইখন ঘৰতে থাকিম মোক যেনেকে আনিছিলে মোক তেনেকে খগেনে খুৱাবই লাগিব এই খগেন বৰুৱাই মোক ৰাখিবই লাগিব মই মানে ক'ত সোমালোহি হা মই একো বুজিয়ে পোৱা নাই তোমাৰ দেউতাৰ বিয়াৰ কথা আলোচনা হ'বনে মাৰ বিয়াৰ কথা আলোচনা হ'বনে আমাৰ ৰ'বা জানে মই অলপ লাহে লাহে উলিয়াব লাগিব দেখিছা আজি পৰিৱেশটো অলপ উত্তাল হৈ আছে মানে দেই লাহে লাহে কম ৰ'বা তুমি ধৈৰ্য ধৰা সেই হেৰি নহয় আমাৰ আকৌ এই এহেঁতি দুটাই লাগিয়ে থাকে নতুনকৈ অহা ছোৱালীজনী আমাৰ সেই ল'ৰাটোৱে বোৱাৰীজনীয়ে অহৰ্নিশে লাগিয়ে থাকে আৰু সেইটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয় গম পাইছানে হেৰি নহয় তুমি আকৌ বেয়া নাপাবা দেই তুমি কোৱাচোন এতিয়া কোন আকৌ তুমি কি হয় এতিয়া ভালকৈ কোৱাচোন বাৰু তুমি কোৱা আকৌ পৰাণ মই তোমাৰ কোন হয় ৰ'বা কৈ দিওঁ দেউতা আৰু মা মই এক ভাল পাওঁ সেইকাৰণে আজি লৈও আহিছোঁ শুনিলি নহয় তোৰ বাপেৰে মোক খুৱাব পৰা নাই তই আকৌ এই গলব্ৰহটো কালে আনি দিলি তোৰ বাপেৰে মোক খুৱাব পাৰিছেনে নাই বাবা তই এতিয়া ছোৱালী আনিব লাগে নি এইটো বয়সত বাৰু ছোৱালী আনিব লাগে নি দেখিছ নাই মাৰ বাপেৰৰ সংসাৰখন কিমান সুমধুৰ দেখিছ নাই তই আৰু এজনী ঘৰত সোমাই দিছোহি মই ৰক্ষা পোৱা নাই আণ্টি আণ্টি মই এইবিলাক জামেলাত সোমাবলৈ নাই দেই মোক পৰাণে কৈছিলে এটা মই ইয়াত আহি দেখিছো এটা মই যাওঁ পাই মই যাওঁগে ৰ'বা পিঞ্চি আজি তোমাৰ লগতে ময়ো যামগে এইখন ঘৰ এৰি পেলাই নাথাকো মই ইয়াত মই আকৌ তোমাক নিবলৈ নাই মইহে তোমালৈ আহিছিলো তোমাক মই বিয়া কৰাই নিবলৈ অহা নাই নহয় তুমি আকৌ কৈছিলা আমাৰ দেউতা আমাৰ ভেৰি ভেৰি কমফৰ্টেবল এয়া নহয় গম পোৱা নাই আনকালে দুটাই একেলগে লাগিব একেলগে থাকিব মৰম চেনেহটো নুগুচেই আজি আকৌ তেওঁলোকক কিখন কৰি দেখাইছে দেখিছানে নাথাকো এখন ঘৰত মই কি থাকিবা ইয়াত আজি তোমাৰ আগতে তেনেকে কৈছে আকৌ কাইলৈ বেলেগৰ আগত কৈ দিয়ক ব'লা যাওঁগে ব'লা দেহা আজি লৈ যাগে যা আজি তাতে সেই ঘৰত চাউলো নাই দেউতাই আকৌ এতিয়ালৈকে মিললৈ যোৱাই নাই নহয় তই বেলেগ এনে লৈ আহিবি যা আজি তই লৈ যাগে যা আলহী যায় যদি মইনো কি কৰিম আৰু যা মই শুইয়ে থাকোঁগে আপোনাৰ ল'ৰাক মই ঠেকেচি খগেনক মই ঠেকেচি পেলাম এইবাৰহে মই কিন্তু ধৈৰ্য ধৰিছো দেই আৰু আইতা আপোনাক মই দায়িত্ব দিলো আমাৰ মা দেউতাক আপুনি শান্ত কৰিব নেক্সট বাৰ যাতে প্ৰিন্সিক আনোতে এনেকুৱা নহয় আকৌ দেই ভালকে যাতে মই ঘৰৰ ওচৰত দেখাব পাৰো ব'লা প্ৰিন্সিক হ'ব যা ঐ পিছৰ বাৰু এজনীকে আনিবি নে বেলেগ এজনী আনিবি কৈ থৈ যা আকৌ কথাটো তেতিয়াহে আমি সাজু হৈ থাকিব পাৰিম আমাৰ দেউতাই কিন্তু ভাল জমনি কৰিব পাৰে দেই হেৰি দেখিলে নাই মোক খংটোৰ কাৰণেহে আজি সেই ধুমুহা জাকৰ পৰা ৰক্ষা পালো ল'ৰাই একেবাৰে ছোৱালী আনি ঘৰত সোমোৱাই দিছেহি কথা নাই বতৰা নাই এতিয়া বিয়া পাতিব হৈছে নি মোৰ এইটো ৰুদ্ৰমূৰ্তি ধৰি নথকা হ'লে বোৱাৰীয়ে ঘটিলেহেঁতেন গম পাইছে নাই ভাল মোৰ খংটো উঠি আছিলে খংটো মোৰ আপোনাৰ কাৰণে উঠি আছিলে গম পালে নাই হেৰি হ'ব সেইবোৰ বাদ দিয়ক মিললে বলক এতিয়া মিললে বলক মই শুই আছিলো কাৰণেহে আজি বাচিলি নহ'লে গম পালিহেঁতেন আজি কথা